নিৰ্বাচনৰ সময়ত নৰেন্দ্ৰ মোদীয়ে 7 দিন থাকিলৈ আপোনাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহে। এতিয়া তেওঁ এই বানপীড়িত ৰাইজক এতিয়া যে বানপানীত ককবকাই আছে, এদিনো তেওঁৰ সময় নহলে, তেওঁ এঘণ্টাৰ কাৰণে আহিব নোৱাৰিলে। তাৰ পাছত ক'ব এ ফৰ আছাম বুলি ক'ব, ডিঙিত আপোনাৰ গামোচাখন ল'ব। সেইটো দেখিলে আমি অসমীয়া আৱেগিক মানুহটো সেইটোকে বিশ্বাস কৰি লওঁ বহু সময়ত। এতিয়াৰ পৰা সেই বিশ্বাস নহ'ব, এতিয়াৰ পৰা সেইবিলাক নহ'ব। বেলেগ ৰাজ্যত যেতিয়া বানপানী হয়, আপোনালোকে জানে বেলেগ ৰাজ্যত যেতিয়া বানপানী হয়, বিহাৰত যদি বানপানী হয় তেতিয়া লগে লগে 1000 কোটি টকাৰ আপোনাৰ পেকেজ ঘোষণা হয়। কাশ্মীৰত যদি বানপানী হয় লগে লগে আপোনাৰ 1000 কোটি টকাৰ পেকেজ ঘোষণা হয়। উৰিষ্যাত যদি বানপানী হয় লগে লগে 1000 কোটি টকাৰ পেকেজ ঘোষণা হয়। গুজৰাটত যেতিয়া বানপানী হ'ব সেই বানপানী হোৱাৰ দিনটোতে 1000 কোটি টকা পেকেজ দিয়ে। আজি অসমৰ ক্ষেত্ৰত এটকাও দিয়া নাই, এতিয়ালৈকে 1 টকা দিয়া নাই। গতিকে এনেকুৱা বঞ্চনা, এনেকৈ বাৰম্বাৰ মাহিয়াৰ চকুৰে অসমক চাই থাকিব, সম্পদ লুণ্ঠন কৰিব অসমক, সেই কথা আমি সদায় মানি থাকিব নোৱাৰিম। অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ, অসমৰ সম্পদ সমস্যাবিলাক কিয় নহয়? অসমৰ সম্পদ ৰাষ্ট্ৰীয় সম্পদ। অসমৰ বিপদটো কিয় তেওঁলোকৰ বিপদ নহয়? ৰাষ্ট্ৰীয় বিপদ কেলে নহয়? আজি অসমৰ এই যিটো সংকট আহিছে, এই যিটো দুৰ্যোগ আহিছে, এইটো ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে কিয় স্বীকৃতি নিদিয়ে? ৰাষ্ট্ৰীয় দুৰ্যোগ হিচাপে স্বীকৃতি দি ইয়াৰ সমাধানৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে আচলতে যাৱতীয় ব্যৱস্থা ল'ব লাগে নে নাই? এই ব্যৱস্থা কিয় লোৱা নাই আজিৰ দিনটোত? গতিকে ইয়াৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হ'ব। আমাক সঠিক ক্ষতিপূৰণ লাগিব। মৃত্যুৰ বিনিময়ত কেৱল কেইটকামান দি দিলে আমাৰ মানুহবিলাক আচলতে ৰিকভাৰী নহয়। ইয়াত যিবিলাক মানুহৰ ইতিমধ্যে যিবিলাক পৰিয়াল ইতিমধ্যে ধ্বংস হৈ গৈছে, সেই ধ্বংস হোৱা মানুহবিলাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁলোকে নিজে কৈ আছে যে 50 বছৰ পিছুৱাই গ'লো। মানুহবিলাক মৃত্যু হ'লেই, মৃত্যু হোৱা মানুহ ঘূৰাই নাপায়। বাকী যি সা সম্পত্তি ধ্বংস হৈছে, যি ঘৰ ধ্বংস হৈছে, সেই ঘৰ বনাব পৰা কেপাচিটি এই বাইদেউগৰাকীৰ নাই। সেই কথাবিলাক বুজি লওক চৰকাৰে। গতিকে কোনো কাৰণতে এনেকৈ ধ্বংসযজ্ঞ চলোৱাৰ পাছত যি ধৰণে আচলতে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰ, বিজেপি চৰকাৰে যেনেকৈ ৰাইজৰ লগত থাকিব লাগে, ৰাইজৰ লগত নাই নহয়। আজি উদ্ধাৰ অভিযানৰ ক্ষেত্ৰত আপোনালোকে চালে নাই? বাইদেৱে কৈছে 24 ঘণ্টাৰ পাছতহে নাও আহিছে উদ্ধাৰ কৰিবৰ কাৰণে। তাৰ কাৰণে এতিয়া তেওঁৰ মাতৃৰ মৃত্যু হৈছে। সময়ত নাহিলে যেতিয়া বানপানী হ'ল, সেই ট্ৰাকখনৰ সমান ওপৰলৈকে আপোনাৰ বানপানী হৈছে, গছৰ ডালত লটকি আছে। তেনেকে জীৱন বচাবলগীয়া হৈছে। প্ৰশাসন ক'ত আছে আচলতে? ডিজাষ্টাৰ মেনেজমেণ্টটো ক'ত আছে? নাও নাই আপোনাৰ, নাও নাই। নাও ধেমাজি লখিমপুৰৰ পৰা আনিবলগীয়া হৈছে। 5 দিন লাগিছে। 5 দিনৰ পাছত নাও আহি উদ্ধাৰ অভিযান চলিছে। তাৰ কাৰণে আপোনাৰ 100জন মানুহৰ মৃত্যু হৈছে। আমি পেট্ৰল যোগাৰ কৰিব লগা হৈছে। NDRF পেট্ৰল বিচাৰিছো আমি। NDRFৰ পেট্ৰল শুনিছে নহয়? এইটো নেশ্যনেল এজেঞ্চি। এতিয়া আচল কথা পোহৰলৈ আহিছে। নেশ্যনেল এটা এজেঞ্চি NDRF, দুৰ্যোগ ব্যৱস্থাপনাৰ এটা এইটো বিভাগ, বিয়াগুম বিভাগ। সেই বিভাগৰ আপোনাৰ টকা নাই। তেওঁলোকে পেট্ৰল ভৰাইও আহিব নোৱাৰে। এতিয়া বান বিধ্বস্ত অঞ্চলত আপোনাৰ ইয়াত পানীত ককবকাই থকা মানুহে আপোনাৰ স্কুটি, বাইকৰ পৰা পেট্ৰল উলিয়াই পেলাই তেওঁলোকক দিবলগীয়া হৈছে। তাতকে আৰু লজ্জাজনক কথা কিবা থাকিব পাৰে নেকি? সেই কথাটো যদি ভাৰতৰে বহিৰাজ্যত যদি কিবা দুৰ্যোগ হয়, তেতিয়াহ'লে অসম চৰকাৰে লগে লগে কোটি কোটি টকা সাহায্য কৈছে। 1000 কোটি। মই যিমান দেখি আছো, বিহাৰত যেতিয়া বানপানী হ'ল 1000 কোটি, গুজৰাটত যেতিয়া বানপানী হ'ল 1000 কোটি, আপোনাৰ কেৰালাত যেতিয়া বানপানী হ'ল 1000 কোটি, আৰু আমাৰ ইয়াত ফুটা কৰি এটা 1 টকাও এতিয়ালৈকে যে কেন্দ্ৰীয় চৰকাৰে দিছে বুলি আৰ্থিক সাহায্য, সেইটো আমি শুনা নাই, দেখা নাই। আৰু আপোনাৰ যোৱা 5 বছৰ যিটো দিছে আপোনাৰ বানপানীৰ দুৰ্যোগত আপোনাৰ যিবিলাক মানুহ মৃত্যু হৈছে, যি ক্ষতি হৈছে, তাৰ কাৰণে 5000 কোটি টকা চৰকাৰে বিচাৰিছে। তাৰ পৰা দিছে কেৱল 329 কোটি টকা। কেনেকুৱা চৰকাৰ আচলতে? পতঞ্জলীক বিঘাই বিঘাই মাটি দিছে, কিন্তু গোটেই অসমৰ সম্পদটো লুটি পেলালে ন। এতিয়া অসমৰ ভাল মাটিবিলাক, মূল্যৱান মাটিবিলাকতো এতিয়া এই বহিৰাগত পুঁজিপতিবিলাক চমজাই দিলে। এতিয়া এই অসমৰ খিলঞ্জীয়া মানুহৰ হাততো মাটি বাৰীও নাই। আৰু এতিয়া আপোনালোকে দেখিছে যে বহিৰাগত মানুহকতো সকলো গতাই আছে এফালৰ পৰা। এতিয়া বিপদৰ সময়ত সেই পাৰ্টি আছে নে নাই ইয়াত? সেই যে যিবিলাকে লুটি আছে অসমক, যিবিলাকে অসমত টকা পইচা ঘটি আছে, সেইবিলাক পাৰ্টি আজি আছে নে নাই? চৰকাৰৰ সমান্তৰালভাৱে সেই যে যিবিলাক শ্বপিং মল, যিবিলাক আজি মেগামাৰ্টবিলাক যে আছে, যিবিলাক অনলাইন শ্বপিংবিলাক যে আছে, সেইবিলাক ক'ত আছে এতিয়া? এই যে ফ্লিপকাৰ্ট, এমেজন, মিছো, সেইবিলাক ক'ত আছে এতিয়া? তেওঁলোকে ৰাইজৰ মাজত আহিছে নে নাই? আজি চন্তক বিহুবৰ ইয়ালৈ আহিছে নে নাই? আজি নেপালী খুটিত যে মানুহ মৃত্যুমুখত পৰিলে আহিছে নে নাই? আপোনালোকে কেৱল আপোনাৰ আমাৰ ৰাইজৰ পৰা টকা লুটিব, বিপদৰ সময়ত মাত এষাৰ দিবলৈ আপোনালোকৰ আহৰি নাই। অকল বেপাৰটোহে চিনি পায়।
এনেকুৱা হৈ গ'ল ইমান গৰু সিহঁতৰ গতিকে এনেকুৱা এটা পৰিস্থিতি চাফা হৈ গ'ল। এতিয়াও ওলাই আছে মানুহ কালি ওলাইছে কালি ডেড নদী বডি ওলাইছে এইফালে ওলাই আছে সিহঁতৰ তললে মূৰটো পেলাই পেলাই মানে পুত খাই খাই আছে কেনেকুৱা এশগৰাকী মানুহ সন্ধান এনেকুৱা কালি ওলাইছে বহুত মানুহ ওলাই এশৰ ওপৰত হ'ব এতিয়া কিমান গৰু মৰিলে হিচাপ নাই কিমান সা সম্পত্তি লোকচান হ'ল হিচাপ নাই গতিকে এই চৰকাৰখন এতিয়া হিমন্ত বিশ্ব শৰ্মা ক'লেই নহয় যে য'ত আচলতে গোটেই গাঁওখন ধ্বংস হৈ গ'ল মানুহ য'ত মৃত্যু মানে আপোনাৰ গোটেই ডেড বডি পৰি আছে তাত আপোনাৰ চাবলৈ যোৱা নাই সেই দূৰত আপোনাৰ অৱস্থান কৰি এইকণলৈকেও নাহিলে সেইটো কথা গতিকে এই মানুহবিলাক ৰাইজৰ প্ৰতি দায়বদ্ধ হয় নে নহয় এইটো অসমৰ ৰাইজে বিবেচনা কৰক সেই কথাখিনি আমি কৈছোঁ